মায়াঙৰ এখন ব্যতিক্ৰমী বজাৰ বজাৰখনে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোৰে শাক-পাচলিৰ বজাৰখনত দেখিবলৈ পোৱা গৈছে অত্যাধিক ভিৰ ব্যতিক্ৰমী বজাৰখনত বেপাৰী গ্ৰাহক সকলো কণ ছাত্ৰ-ছাত্ৰী মায়াঙৰ এখন ব্যতিক্ৰমী শাক-পাচলিৰ বজাৰ যি বজাৰে আপোনাৰো দৃষ্টি আকৰ্ষণ কৰিব যি বজাৰৰ ক্ৰেতা বিক্ৰেতা প্ৰত্যেককে একোজন কণ ছাত্ৰ-ছাত্ৰী লাই পালেং আলু পিয়াজ লেচেৰা জলকীয়া তিয়হ ফুলকবি বন্ধাকবি আদি শাক-পাচলিৰে ভৰপূৰ বজাৰখনত দেখিবলৈ পোৱা গৈছে অত্যাধিক ভিৰ প্ৰথমবাৰৰ বাবে মায়াঙৰ একৰা এক্সেলেন্স একাডেমি এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে কণ ছাত্ৰ-ছাত্ৰীসকলক ব্যৱসায়িক চিন্তাধাৰা আৰু হিচাপ নিকাচ আদিত প্ৰগতিশীল কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালনা কৰা হৈছে এই বজাৰখনত কণ ছাত্ৰ-ছাত্ৰীয়ে নিজ ঘৰৰ পৰা লৈ আনিছে শাক-পাচলি আৰু বহুতো সামগ্ৰী ঘৰৰ পৰা লৈ অনা এই সামগ্ৰীসমূহ বিক্ৰী কৰিছে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এইটো এটা ব্যতিক্ৰমী পদক্ষেপ আমাৰ অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে একৰা এক্সেলেন্স একাডেমি বুঢ়াবুঢ়ী অধ্যক্ষ ডাঙৰীয়াৰ লগতে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বহি আলোচনাৰ মাধ্যমে তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ বজাৰৰ বিষয়ে ধাৰণা দিয়া যায় আৰু বজাৰত ক্ৰেতা বিক্ৰেতাৰ কেনেকৈ হয় আৰু তেওঁলোকে ক্ৰয় বিক্ৰয় কেনেকৈ কৰে আৰু তাৰ ওজন আৰু হিচাপ নিকাচ আৰু লাভাংশ কেনেকৈ উলিওৱা হয় তাৰ এটা প্ৰেক্টিকেলি ব্যৱস্থা কেনেকৈ দিয়া যায় তাৰ কাৰণে আমাৰ একাডেমীৰ প্ৰাংগণত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখন অকণিৰ বজাৰ বহোৱা হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে যে অকণিৰ বজাৰ ছাত্ৰ-ছাত্ৰীসকলেই ক্ৰয় কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলে দোকান বহিছে গতিকে মই পৰিচালনা সমিতিৰ বিষয়ববীয়া হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ একাডেমীৰ অধ্যক্ষৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু বজাৰত যে ক্ৰয় বিক্ৰয় হৈ আছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যে ক্ৰয় বিক্ৰয় কৰি আছে এইটো কাৰণে মই একদম 100% সন্তুষ্ট হৈছোঁ প্ৰথমবাৰৰ বাবে আমাৰ একৰা এক্সেলেন্স একাডেমীৰ ফালৰ পৰা এনেকুৱা এটা ধাৰণা দিয়া গৈছে ৰিপোৰ্ট সস্তা ৰিয়েলিটি